গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। তো মই আজি বন্ধুসকল এটা সুন্দৰ কথা জানিব পাৰিলোঁ, এটা সুন্দৰ কথা উপলব্ধিও কৰিলোঁ যে এইটো বস্তু হয়। ঠিক আছে, তো কথাষাৰ এনেকুৱা ধৰণৰ বন্ধুসকল, আমি সাধাৰণতে কি হয়, গাঁৱত বা আমাৰ চুবুৰী কিছুমান কাম কৰিবলৈ চেষ্টা কৰোঁ, কিছুমান ভাল কাম কৰোঁ। ঠিক আছে, মানুহৰ বাবে বা গাঁওখনৰ কথা চিন্তা কৰি, চুবুৰীটোৰ কথা চিন্তা কৰি আমি কিছুমান কাম কৰোঁ। কিন্তু সেই কামটো কৰাৰ পিছত আমি নিজেই ভাবোঁ যে সেইটো কাম আমি ভাল কাম কৰিছোঁ, মানুহে আমাক ভাল পাব। সেই চিন্তা কৰি পেলাই সুন্দৰকৈ আমি কামখিনি সমাপন কৰোঁ, কামখিনি কৰি পেলাওঁ। কিন্তু কামটো কৰাৰ পিছত আমাৰ সেই কামৰ যি কৰ্ম আমি কৰোঁ, সেই কৰ্মৰ নামটো হেৰাই যায় কিয়? আমাৰ নামটো নাথাকে কিয়? আমি ভালটো কৰ্ম কৰোঁ, সমাজৰ বাবে হওক, গাঁৱৰ বাবে হওক, চুবুৰীৰ বাবে হওক, আমিতো ভাল কাম কৰিছোঁ, কিন্তু কামটো হেৰাই যায় কিয়? এই কথাষাৰ আমাৰ বহুতৰে মনত খেলায় কেতিয়াবা, যে আমি চুবুৰীটোৰ কাৰণে এইটো কৰিলোঁ, এইটো কাম কৰিলোঁ, গাঁওখনৰ কাৰণে এইটো কাম কৰিলোঁ, অথচ মানুহে আমাৰ নাম নলয়। কিয় নলয় বন্ধুসকল? তাৰ একমাত্ৰ কাৰণ হৈছে আমি যোনখিনি কৰ্ম কৰোঁ, গাঁৱৰ বাবে হওক, চুবুৰীৰ বাবে হওক, ঘৰখনৰ বাবে হওক বা কাৰোবাৰ কাৰণে হওক, যিখিনি কাম কৰোঁ, সেই কাম কৰাৰ যি ভাৱনা, আমাৰ যিখিনি ভাৱনা থাকে, অন্তৰৰ পৰা যি ভাৱ উৎপন্ন হয়, সেই ভাৱটো অশুদ্ধ হয়। আমি নিহিত স্বাৰ্থৰ বাবে, নিজৰ স্বাৰ্থৰ বাবে আমাৰ নামটোক জিলিকাবৰ কাৰণে আমি কিছুমান কাম কৰি দেখুৱাব চেষ্টা কৰোঁ, মানুহক কৰিব দেখুৱাব চেষ্টা কৰোঁ। আমাৰ ভাৱনাটো এনেকুৱা হওক যে আমি ধৰক কিবা এটা বস্তু এটা, অনুষ্ঠান এটাই বনাই দিছোঁ, কাকবা কেইটকামান পইচা খৰচ কৰিলোঁ, অনুষ্ঠান এটাই বনাই দিলোঁ, বা গাঁওখন কিবা চাফ চিকুণ কৰি দিলোঁ, বা ক'তবা গছপুলি কিবা কিবি লগাই দিলোঁ। ঠিক আছে, তাৰপিছত কি হ'ল, সেই বস্তুবিলাক আমি কৰিলোঁ এটাৰ কাৰণে, আমাৰ ভাৱনাটো এনেকুৱা এটা ভাৱনা লৈ পেলাই কাম কৰিলোঁ যে সেইখিনি কাম কৰিলে মোক মানুহে ভাল পাব, মোৰ নামটো ল'ব। কিন্তু আমাৰ যে ভাৱনাটো নিজৰ স্বাৰ্থৰ বাবে আছিলে, সেইবাবে আমাৰ সেই কৰ্মটো হেৰাই যায়। বন্ধুসকল, আজি মই এজন ব্যক্তিৰ লগত কথা পাতি আছিলোঁ, আৰু ব্যক্তিজনৰ লগত কথা পাতি থাকোঁতে সেই ব্যক্তিজনে এজন ব্যক্তিৰ কথা ক'লে যে সেই ব্যক্তিজনে কিছুমান কাম কৰিছিলে গাঁৱত। সেই কাম কৰাখিনি তেওঁ নিজে ভাল ভাৱেৰে আচলতে কৰা নাছিলে নেকি। ঠিক আছে, সেইকাৰণে সেই ব্যক্তিজনে ক'লে, এই মানুহজনে যে এইবিলাক কাম কৰিছে, আচলতে এইজনে দেখুৱাবৰ কাৰণেহে কৰিলে, মানুহক দেখুৱাবৰ কাৰণে কৰিলে, কিন্তু প্ৰকৃততে তেওঁ সেইটো কাম মনৰ পৰা কৰা নাছিলে। ঠিক আছে, হয় বন্ধুসকল, এইটো সত্য কথা যে আমি যোনটো কৰ্ম কৰিম নহয়, সেইটো কোনো এক্সপেক্টেশ্যন ৰাখি পেলাই, কোনোবা আশা ৰাখি পেলাই আমি যোনটো কাম কৰোঁ, যে মোক কোনোবাই ভাল পাব, মোক কোনোবাই সেই কৰ্ম কৰাৰ নামত মোৰ নামটো লৈ থাকিব। ঠিক আছে, মোক সমাজত মোৰ এটা ভাল নাম হ'ব, সেই কথা চিন্তা কৰি যদি আমি কাম কৰোঁ নহয় বন্ধুসকল, তো সেই কাম কেতিয়াও আমাৰ শুদ্ধ নহয়, সেই কৰ্ম কেতিয়াও শুদ্ধ নহয়। সেইটো আমাৰ কাম ভুল হয়, আমাৰ ভাৱনাখিনি ভুল হয়। আৰু সেইকাৰণে সেই কামটো যেতিয়া আমি কৰিম, সেই সময়ত মানুহে চাব, কিন্তু পিছত সেই কৰ্মটো লুকাই যায়। ঠিক আছে, তো সেই আমাৰ যদি প্ৰকৃততে ভাল ভাৱনা থাকে, আমি যদি শুদ্ধভাৱে কৰ্ম কৰোঁ, ঠিক আছে, তো আমাৰ প্ৰতিটো ক্ষেত্ৰতে, প্ৰতিটো মনোভাৱেই আমাৰ শুদ্ধ হ'ব লাগিব। আমি কোনো এক্সপেক্টেশ্যন ৰাখি পেলাই, আমি কিবা আশা ৰাখি পেলাই যোনটো কাম কৰোঁ নহয়, সেই কাম কেতিয়াও মানুহৰ ওচৰত জিলিকি নুঠে। ঠিক আছে বন্ধুসকল, তো আমি যদি ভাবিছোঁ যে প্ৰকৃততে মই ভাল কাম কৰি যাওঁ, তো প্ৰতিটো কাম প্ৰথম ঘৰৰ পৰা আৰম্ভ কৰি, সমাজৰ পৰা আৰম্ভ কৰি, নিজৰ পৰিয়ালৰ কথা চিন্তা কৰি, সকলোৰ বাবে, পৰিয়াল, ঘৰ, সকলোৰ কথা একেধৰণে চিন্তা কৰিব লাগিব, একেধৰণে আমাৰ মনোভাৱ থাকিব লাগিব, তেতিয়াহে আমাৰ নামটো জিলিকিব। ঠিক আছে, তো আমাৰ যদি, মই ধৰক ভাল কাম এটা কৰিছোঁ,
আৰু বিপৰীতে মই এটা বেলেগ ধৰণৰ কৰ্ম কৰি আছোঁ। কাৰোবাৰ পৰা মানে কাঢ়ি খোৱা, কাৰোবাৰ অপকাৰ কৰা, কাৰোবাৰ মই নিন্দা কৰা, কাৰোবাৰ বদনাম কৰা, বা কাৰোবাৰ লগত মই কিবা ষড়যন্ত্ৰ কৰা, এনেকুৱা ধৰণৰ কাম, কাৰোবাৰ হিংসা কৰা, এনেকুৱা ধৰণৰ কাম যদি মই কৰি আছোঁ, তো মই যিমানেই ভাল কাম নকৰোঁ লাগিলে সেই কৰ্মটো লুকাই গৈ থাকিব। সেই কৰ্ম কেতিয়াও জিলিকি নুঠে বন্ধুসকল। ঠিক আছে, তো এইটো ডাঙৰ উপলব্ধি বন্ধুসকল। আপোনালোকে লক্ষ্য কৰিব, আপুনি চাব বহুতে ভাল কাম কৰে, কিন্তু ভাল কাম কৰাখিনি লুকাই যায়। কাৰণ কিয় লুকাই যায়? তেওঁ বেয়া কৰ্মখিনিয়ে ঢাকি দিয়ে। মই যদি 100টা বেয়া কৰ্ম কৰিছোঁ, তাৰ ভিতৰত এটা ভাল কাম কৰোঁ নহয়, সেই 100টা বেয়া কৰ্মই সেই এটা ভাল কৰ্মখিনি ঢাকি দিয়ে। যদি মই ভাল কৰ্ম কৰিবলৈ আছে, যদি মই ভাবিছোঁৱেই যে মই প্ৰকৃততে মানুহৰ বাবে কাম কৰিম, সমাজৰ বাবে কাম কৰিম, চুবুৰীৰ বাবে কাম কৰিম, গাঁৱৰ বাবে কাম কৰিম, তেতিয়াহ'লে প্ৰথমৰ পৰা আৰম্ভ কৰিব লাগিব মোৰ ঘৰখনৰ পৰা। মোৰ ঘৰখনৰ মানুহকেইটাৰ প্ৰতি মোৰ আন্তৰিকতা কেনেকুৱা? মই তাহাঁতৰ পৰা কাঢ়ি খোৱা নে মই তাহাঁতক দিয়াৰ ভাৱনা? ঠিক আছে, তেওঁৰ প্ৰতি, ঘৰৰ মানুহৰ প্ৰতি মোৰ দায়িত্ব কেনেকুৱা? মোৰ পৰিয়ালৰ মানুহৰ লগত মোৰ চিন্তাধাৰা কেনেকুৱা? তেওঁলোকে মই হিংসা কৰোঁ নে তেওঁলোকৰ উন্নতিত মই সুখী হওঁ, মই ভাল পাওঁ? ঠিক আছে, তো প্ৰত্যেকটো ভাৱনা, আমাৰ প্ৰতিটো ভাৱনাৰ পৰাই সৃষ্টি হয় আমাৰ এটা এটা ভাল কৰ্ম। আমি প্ৰতিটো ভাৱনা আমাৰ শুদ্ধ হ'ব লাগিব। যে মোৰ ভাইটিয়ে মোক কিবা এটা বিচাৰিছে, লৈ ল যা, মই এটা কিনি ল'ম। তাক বোলে মোৰ ঘৰখন তাক দৰকাৰ হৈছে, ল যা, তই ঘৰখন, তই সৰু, তই ঘৰখন ল, মই বনাই ল'ম। তো মোৰ ভাৱনা যদি সেইটো হয়, শুদ্ধ হয়, ঠিক আছে, তেতিয়া মই সমাজৰ বাবে বা চুবুৰীয়াৰ বাবে বা গাঁৱৰ বাবে যিকোনো কৰ্ম কৰিম নহয়, সেই কৰ্ম সদায় শুদ্ধ হ'ব আৰু সেই কৰ্ম সদায় জিলিকি উঠিব। কাৰণ ঈশ্বৰে, আমি ভাবোঁ যে আমি নিজেই কৰ্ম কৰি আছোঁ, মানুহক দেখুৱাই পেলাই যিখিনি কৰ্ম কৰোঁ, যে মানুহক দেখুৱাবৰ কাৰণে সমাজৰ বাবে কিবা এটা অনুষ্ঠান কৰিলোঁ, গাঁৱত কিবা এটা বনাবলৈ চেষ্টা কৰিলোঁ, ঠিক আছে, তেনেকুৱা কিছুমান কাম কৰি দেখুৱাওঁ, মানুহক কৰি দেখুৱাই পেলাই, আৰু ভিতৰত যদি মই বেয়া ভাৱনা লৈ থাকোঁ, নিজৰ ঘৰখনৰ প্ৰতি যদি বেয়া ভাৱ থাকে, নিজৰ পৰিয়ালটোৰ প্ৰতি বেয়া ভাৱ থাকে নহয় বন্ধুসকল, তেতিয়া কেতিয়াও সেই কৰ্ম শুদ্ধ নহয়। কাৰণ মানুহে দেখিছে যে সমাজৰ বাবে কাম কৰিছে, চুবুৰীৰ বাবে কাম কৰিছে, কিন্তু ঈশ্বৰেতো দেখা পাই আছে। বন্ধুসকল, এই পৃথিৱী, এই সংসাৰত আমি ভাবোঁ যে আমাক কোনো দেখা নাই, কিন্তু চাই থকাজনে চাই আছে যে কোনে কি কৰি আছে, আৰু সেইদৰে কৰ্মৰ ফল পাই গৈ থাকিব। গতিকে বন্ধুসকল, মই আজি ভাবিলোঁ যে এইটো কেলৈ হয়, ঠিক আছে, বহুত দেৰি ভাবি মই গাড়ীতে বহি তো স্কুলত আহিছোঁ, এয়া গাড়ী চলাই আছোঁ, ঠিক আছে, এইখন গাড়ী আপোনালোকক আগতে কৈছোঁ, গাড়ী চলাই মানে বাইদেউগৰাকীক আনো স্কুললৈ, আকৌ স্কুলৰ পৰা ঘৰত থৈ দিওঁ। তো সেয়া মই কাম কৰি আছোঁ, আৰু কৰ্ম কৰি থকাৰ বিনিময়তো মানে সেইটোতো উপাৰ্জনৰ, ঘৰখন চলিবৰ কাৰণে কিবা এটা প্ৰয়োজন হ'ব দিয়কচোন, ঘৰখন চলাই নিবৰ কাৰণে মোকতো দৰকাৰ হ'ব। কিন্তু সেই সময়খিনি যিখিনি মই ফ্ৰী থাকোঁ, তেতিয়া কিবা এটা কৰিব চেষ্টা কৰি থাকোঁ। তো মই আজি মানে গাড়ীতে বহি বহি চিন্তা কৰি আছিলোঁ, ভাবি আছিলোঁ যে এই বস্তুটো কিয় হয়, যে আমিতো ভাল কাম কৰোঁ, সমাজৰ বাবে ভাল কাম কৰিবলৈ চেষ্টা কৰোঁ, তাৰপিছতো আমাৰ নামটো কিয় নোলায়, আমাৰ নামটো কিয় হেৰাই যায়? তো আচল কথাটো সেইটোৱে, যোনটো কৰ্মত স্বাৰ্থ সোমাই থাকে, যোনটো কৰ্মত আমাৰ নিহিত স্বাৰ্থ থাকে, সেই কৰ্ম কেতিয়াও শুদ্ধ নহয়, আৰু সেই কৰ্ম কেতিয়াও মানুহৰ ওচৰত জিলিকি নুঠে। ঠিক আছে, সেইকাৰণে সদায় শুদ্ধ মনোভাৱেৰে, শুদ্ধ ভাৱনাৰে প্ৰথম ঘৰখনৰ মানুহৰ প্ৰতি আমাৰ ভাৱনা শুদ্ধ হ'ব লাগিব, যে ঘৰখনৰ প্ৰত্যেকজন মানুহক মই কেনেকুৱা চিন্তাৰে, কেনেকুৱা ভাৱনাৰে মই তেওঁলোকৰ
প্ৰতি চিন্তা কৰোঁ বা তেওঁলোকৰ কথা ভাবোঁ, ঠিক আছে। তাৰপিছত মই পৰিয়ালৰ মানুহক কেনেকুৱা ধৰণে মই গ্ৰহণ কৰোঁ, কেনেকৈ ধৰণে মই ভাবোঁ, তেওঁলোকৰ উন্নতিত মই সুখী হওঁ নে দুখী হওঁ, প্ৰতিটো কথা আমাৰ ভাৱনাৰ প্ৰতিটো কথা যদি আমাৰ শুদ্ধ হয় নহয়, তেতিয়া ভগৱানে আমাক ঈশ্বৰে অট'মেটিকলি মানুহৰ ওচৰত প্ৰচাৰ কৰিব। আমাক মানুহে অট'মেটিকলি চিনি পোৱা আৰম্ভ কৰিব। আমি নিজে জোৰ জবৰদস্তি কিবা এটা কৰ্ম কৰি দেখুৱাই পেলাই আমাক চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই। মানুহে আমাক নিজেই চিনি পাব আৰু সেইটো চিনি পাব ঈশ্বৰৰ থ্ৰুৱেদি। তো সেইকাৰণে শুদ্ধ ভাৱনাত থাকিব লাগিব বন্ধুসকল। তো আজিৰ ভিডিঅ'টো এইটোৱেই যে আজিৰ লাইভটো আজিৰ ব্লগটো মানে বনালোঁ এনেকৈ ধৰণে। তো কেনেকুৱা পাইছে জনাব। যদি সঁচাকৈ মোৰ ভিডিঅ'বিলাক ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। মইতো আপোনালোকৰ পৰা বহুত সঁহাৰি পাইছোঁ, ঠিক আছে। আপোনালোকে বহুত মৰম দিছে, ঠিক আছে। বহুতখিনিয়ে মোক ফ'ল' কৰিছে, বহুতখিনিয়ে মোক লাইক কমেণ্ট কৰে। তো সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।